যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই এক অকপতে স্বীকাৰ কৰোঁ যাতে এই যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু মই ভাবোঁ প্ৰেমৰ সম্পৰ্ক থকাটো কোনো অপৰাধ নহয় আৰু 21 চনত মই যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিলোঁ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত এখন বিশ্ববিদ্যালয়ৰ মিটিঙলৈ যাওঁতে যিখন ফটো সামাজিক মাধ্যমত প্ৰকাশ পাই আছে সেই ফটোখন যিদিনাখন উঠিছিলোঁ সেইদিনাখন কিন্তু যুৱতীগৰাকীক মই চিনি নাপাওঁ তাৰ পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীৰ লগত মোৰ চিনা পৰিচয় হৈছে আমি প্ৰেমৰ সম্পৰ্কত আছো এই কথাটো সত্য যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সংঘাত সৃষ্টি হোৱাৰ পাছত লাহে লাহে এই সংঘাতটো বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে ছমাহ ধৰি মোৰ তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেওঁ যিখিনি কথা কৈছে মোৰ ঘৰৰ মানুহৰ লগত কথা বতৰা আটাইখিনি কথাই সত্য তেওঁ মোৰ মাৰ লগতো কথা পাতিছে আৰু তেখেতে যিখিনি কথা কৈছে মই এই কথাখিনি অকপতে স্বীকাৰ কৰিছো আৰু এবছৰৰ পৰা যিটো সংঘাত হৈছে সেই সংঘাতটো আচলতে সঁচা আৰু ছমাহ ধৰি যুৱতীগৰাকীয়ে কোৱাৰ দৰে যি ধৰণৰ যোগাযোগ নাছিল মোৰ ছমাহ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল আৰু এই বিষয়টোৰ পৰা আচলতে আঁতৰি হোৱা হৈছিল আৰু হঠাৎ ছমাহৰ পাছত এইদৰে গোটেই কথাখিনি বিস্ফোৰক যিখিনি কথা আনিলে বা অভিযোগ আনিলে এই কথাখিনিক লৈ মই আচৰিত হৈছোঁ মই চিন্তিত হৈছোঁ আৰু মই এটা কথা কৈছোঁ যে প্ৰেমটো হৈছে এটা বিশ্বাসত বিচ্ছেদ থাকিব পাৰে কিন্তু এই বিশ্বাস বা এই বিচ্ছেদক লৈ আমি ব্যক্তিগত পৰ্যায়ৰ গোটেই কথা বতৰাবিলাক সামাজিকভাৱে কেনেদৰে আগবঢ়াই লৈ যাম সেই কথা বতৰাখিনি আচলতে মই নাজানো আৰু হয়তো শংকৰজ্যোতি বৰুৱা মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোহোৱা হ'লে এই বিষয়বিলাক ইমান নাপালেহেঁতেন যিহেতু মোৰ তাত সামাজিক দায়বদ্ধতা আছে তাৰ কাৰণে গোটেই বিষয়বিলাক ৰাইজে সক্ৰিয় হৈছে গতিকে মই সেই বিষয়ত বেয়া পোৱা নাই কিন্তু এটা কথা মই আপোনালোকক কৈছোঁ যে যেতিয়াই যুৱতীগৰাকীয়ে এইবোৰ অভিযোগ আনিছে অভিযোগ অনাৰ পিছত তেখেতে এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ কপি মই যেতিয়া ফেচবুক বা আন মাধ্যমত পাইছোঁ মই লগে লগে ন্যায়ালয়ৰ কাষ চাপিছোঁ আৰু তেওঁ এজাহাৰত যিবোৰ কথা উত্থাপন কৰিছে সেই কথাবোৰৰ সন্দৰ্ভত মই যুক্তি সহকাৰে ন্যায়ালয়ত মোৰ কথাবিলাক কৈছোঁ অভিযোগ আহিছে অভিযোগটো অহাৰ লগে লগে যদি মই দোষী প্ৰমাণিত হৈ যাওঁ তেতিয়া আইন আদালত কোৰ্ট কাছাৰী পুলিচ এইবিলাক নালাগিলেহেঁতেন মই আজি কোনোবা এগৰাকীৰ বিৰুদ্ধে কৈ দিলোঁ যে মোক গুলিয়ালে মোৰ পৰা টকা খালে লগে লগে মানুহে তাতে যদি ন্যায় দিব পাৰিলেহেঁতেন তেতিয়াহ'লে আইন আদালত কোৰ্ট কেছ নাথাকিলেহেঁতেন মোৰ বিৰুদ্ধে অভিযোগ আনিছে অভিযোগ অনাৰ লগে লগে মই কোৰ্টলৈ গোটেই অভিযোগখিনি খণ্ডাবৰ কাৰণে গৈছোঁ কোৰ্টে মোক লগে লগে অগ্ৰিম জামিন দিছে এতিয়া গোটেই প্ৰক্ৰিয়াটো কোৰ্টে আগবাঢ়ি যাব ইয়াত যি দোষী সি আচলতে শাস্তি পাব আৰু মোৰ যিখিনি ক'বলগীয়া আছে মই কৈ আছোঁ আপোনালোকক যে মোৰ বিৰুদ্ধে যেনেকৈ ব্যক্তিগত কথাসমূহ সামাজিকভাৱে কৈ দিয়া হৈছে তেনেদৰে মই কাৰো ব্যক্তিগত কথা বা সেই সম্পৰ্কত মই যিহেতু সম্পৰ্কত আছিলোঁ গতিকে সেই ব্যক্তিগত কথাবোৰ এনেকৈ সামাজিক মাধ্যমত কৈ দিয়া মোৰ মানসিকতা নাই সেই মানসিকতাৰ মই পৰিচয় নিদিওঁ মোৰ যিখিনি কথা ক'বলগীয়া আছে মই সেইখিনি ন্যায়ালয়ত ক'ম আৰু ন্যায়ালয়ে উচিত বিচাৰ দিব তাৰ পৰৱৰ্তী পদক্ষেপ মই তাৰপিছত আচলতে সকলো মানুহে প্ৰেম কৰে প্ৰেম কৰাৰ সময়ত যিখিনি কথা বতৰা কয় বা প্ৰেম এটা ভালকৈ চলি থকাৰ সময়ত যিখিনি কয় সেই গোটেইখিনি কথা বতৰা মই স্বীকাৰ কৰিছোঁ অসমতে আৰু এই পৰৱৰ্তী সময়ত যিখিনি কথা বতৰা আহিছে প্ৰেমত সংঘাত আহিব পাৰে প্ৰেমটো এটা বিশ্বাসৰ ওপৰত চলা বস্তু গতিকে যেতিয়া এটা মধুৰ সম্পৰ্ক চলি থাকে সেই মধুৰ সম্পৰ্ক প্ৰেম কৰা সকলো মানুহে গম পাব গতিকে ইয়াত মই বিশেষকৈ গোটেই কথাখিনি কৈ থাকিব বিচৰা নাই কাৰণ এইখিনি মই আদালতৰ মজিয়াত ক'ব লাগিব আদালতৰ মজিয়াত যিখিনি কথা ক'বলগীয়া হয় সেই কথাখিনি সামাজিক মাধ্যমত কৈ দিয়াৰ পিছত এইটো আদালতক অৱমাননা কৰা হয় আৰু মই এতিয়া আদালতত গোটেই কেছটোৰ বিৰুদ্ধে মই যুঁজ দি আছোঁ গতিকে মই যুঁজ দি যাম আৰু সঁচা মিছা সময়ত প্ৰকাশ পাব আৰু গোটেই কথাখিনি আগবাঢ়ি যাব